হেল্ল' ফ্ৰেণ্ডসকল, গুড ইভিনিং। আপোনালোকে সকলে কেনেকুৱা আছে? মই আজি বনাম জলপাইৰ আচাৰ। মই গৰম দিনৰ বাবে সাজু হৈ আছোঁ। জলপাইৰ আচাৰ বনাবৰ বাবে মই বইল বহাই দিছোঁ। 30% মান বইল কৰি ল'ম। বইল কৰি মই পানীটো ৰাতিয়ে তৰাই থৈ দিম। মই ভিডিঅ'টো 3 দিনত ক্লিক কৰিব লগা হৈছে, কাৰণ এদিনততো আচাৰ নহয়, মই নেচাৰেল পদ্ধতিৰে বনাই আছোঁ। নেক্সট দিনা মই এনেকৈ কাটি হালধি নিমখ সানি সাজু কৰি লৈছোঁ। এইবাৰ মই ৰ'দত দি শুকুৱাই ল'ম। 2 দিন ৰ'দ দিলেই হৈ যাব, বেছি কাঢ়া ৰ'দ দিব নালাগে। জাষ্ট মানে যাতে ভিজা ভাৱটো গুচি যায়। শেষৰ দিনা মই এনেকৈ 3 দিনৰ দিনা শুকাই গ'ল বস্তুখিনি। মই গৰম কৰি থোৱা তেলতে এইখিনি দি আছোঁ। গৰম কৰি ঠাণ্ডা কৰি ল'ব লাগিব তেলখিনি। এনেকৈ দি মিহলাই ল'ম। তাৰপিছত মই কেইটামান জিৰা গুড়ি ৰেডি কৰিছোঁ, মানে গুড়া মছলা, যেনে গোটা জিৰা, গোটা ধনিয়া, গোটা শুকান জলকীয়া, পাঁচফোৰণ, গোৱামুড়ি, এইকেইটা ভালদৰে ধুই শুকাই মিক্সাৰ গ্ৰাইণ্ডাৰ মানে গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰি ইয়াতে মিহলাই দিম। দেখিবলৈ ইমান ধুনীয়া লাগিছে। এয়া মোৰ মছলাখিনি। গোটেইখিনি মছলা মই ভালদৰে মিহলাই, মানে একদম মিহি পেষ্ট কৰিব নালাগে, মানে 80% মান পেষ্ট কৰি গুড়া কৰি ল'লে হ'ল। আৰু ইয়াৰ ওপৰতে মই গোটেইখিনি ঢালি দিম। অকণমান জ্বলা হ'লে আচাৰবিলাক খাই ভাল লাগে, নহয়নে বাৰু? আৰু গৰম দিনত এইবিলাক আচাৰৰ মানে দালি ভাতৰ লগত খোৱাৰ মজাই বেলেগ। এনেদৰে ভালদৰে মই মিহলাই লৈছোঁ। ধুনীয়াকৈ মিহলাই ল'লোঁ গোটেইখিনি মিশ্ৰণ। এতিয়া দেখিবলৈ মানে ইমান ভাল লাগিছে, খাওঁ লাগি গৈছে। আৰু দালি ভাতৰ লগততো ইমানেই মজা, আৰু কি ক'ব। চাওকচোন, ইমান ধুনীয়া লাগিছে। গোটেইখিনি মছলা দিয়াৰ পিছত তেল অকণমান কম হৈ গ'ল। আকৌ গৰম কৰি দিব পাৰিম বাৰু, একো প্ৰব্লেম নাই। তেলটো গৰম কৰি ঠাণ্ডা কৰি লৈ ভালদৰে দি দিব পাৰিম পিছত। ভালদৰে মিহলাই লৈছোঁ। অকণমান নিমখ খাই চালোঁ, নিমখটো অকণমান কম হৈছিলে, নিমখো দি দিলোঁ। তাৰপিছত লগতে ধুনীয়াকৈ মিহলাই কেনে তাৰপিছত মই এটা জাৰত ট্ৰান্সফাৰ কৰি ল'ম। মই চিচাৰ জাৰ এটা ধুই কেনে ৰেডি কৰি থৈছিলোঁ। ভালদৰে মিহলাই কেনে তাৰপিছত তাতে ট্ৰান্সফাৰ কৰি দিম। এয়া মোৰ জাৰটো ধুই ৰেডি কৰি থৈছিলোঁ মই। ধুনীয়াকৈ মই এতিয়া সোমাই ল'ম ইয়াৰ ভিতৰত। তাৰপিছত ৰ'দ দিব লাগিব। এয়া হৈ গ'ল আচাৰ। এইখিনি এতিয়া আমি ৰ'দত দিম। ৰ'দত দি যেতিয়া বস্তুখিনি পচি যাব ধুনীয়াকৈ, পচা বুলিয়ে কৈছোঁ দিয়কচোন, মানে মজি যাব, তেতিয়া আমি কৰিব লাগিব, খাব পাৰিম। ঠিক আছে, এতিয়া আমাৰ জলপাইৰ আচাৰটো হৈ গ'ল। কেইদিনমান ৰ'দ লগালে এইটো খাব পৰাকৈ ৰেডি হৈ যাব।